এক নং হাজো গাঁও পঞ্চায়তত PM কিষাণৰ বিশেষ গাঁও সভা সম্পন্ন। কামৰূপ জিলাৰ অন্তৰ্গত হাজোৰ এক নং গাঁও হাজো পঞ্চায়তৰ কাৰ্যালয়ত PM কিষাণ আঁচনি, প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা, ধান কিনা বেচা কৰা আদিৰ ওপৰত বিশেষ গাঁও সভা সম্পন্ন কৰা হয়। উক্ত সভাত কৃষকে PM কিষাণ আঁচনিৰ ধন কিদৰে লাভ কৰিব, কৃষক ৰাইজে প্ৰতিকূলতাকো নেওচি নিজৰ আয়ৰ ভাৰসাম্য ৰক্ষা কৰাৰ বাবে অধিক নিশ্চয়তা লাভ কৰা, বৰ্তমান উৎপাদিত ধান উচিত মূল্যত বিক্ৰী কৰাৰ ক্ষেত্ৰত চৰকাৰে লোৱা বিশেষ পদক্ষেপৰ ওপৰত গঠনমূলক আলোকপাত কৰা হয় বুলি জানিবলৈ দিয়ে এক নং হাজো গাঁও পঞ্চায়তৰ পঞ্চায়ত সচিব প্ৰবীণ চন্দ্ৰ শৰ্মাই। তদুপৰি আজিৰ সভাত পঞ্চায়ত সভানেত্ৰী তুতুমণি দাস, সমাজ সেৱক ৰমেন বেজবৰুৱাকে প্ৰমুখ কৰি প্ৰায় সংখ্যক কৃষক ৰাইজ উপস্থিত থাকে। আজি 1 নম্বৰ হাজো গাঁও পঞ্চায়তত PM কিষাণ আৰু প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আৰু ধান বেচা কিনা কৰা এই তিনিওটা কাৰ্যসূচীক লৈ বিশেষ গাঁও সভা আহ্বান কৰা হৈছিল। ইতিমধ্যে গাঁও সভা আমাৰ চলি আছে আৰু এই গাঁও সভাতে বৰ্তমান যি উৎপাদিত ধান খেতিয়কে উৎপাদন কৰি ধানবিলাক প্ৰস্তুত কৰিলে বা জমা কৰিলে এই ধানখিনি যাতে উচিত মূল্যত বিক্ৰী কৰিব পাৰে তাৰ বাবে চৰকাৰে ধান কিনাৰ ব্যৱস্থা কৰিছে। এই ধান কিনা বেচা কৰাৰ কাৰণে আমাৰ হাজো অঞ্চলৰ পৰা দদৰা কৃষি বিকাশ কেন্দ্ৰত এই ধান সংগ্ৰহ কৰিব। উচিত মূল্য তেখেতসকলে চৰকাৰীভাৱে দিলেই উচিত মূল্য পাব। ধানখিনি সাধাৰণতে বাহ দিয়া হ'ব লাগে, অৰ্থাৎ পতন বা তেনেকুৱা বস্তু থাকিব নালাগে। গুটিটো অলপ ডাঙৰ হ'ব লাগে ধানৰ বীজটো, গতিকে ভাল ধান আৰু ভালদৰে নিলে তাৰ পৰা উচিত মূল্যটো পাব। এই সম্পৰ্কে এইবাৰ যিবিলাক কৃষকে PM কিষাণ যোজনাৰ অধীনত 2000 টকাকৈ পায়, এনেকুৱা উন্নত জাতৰ খেতি কৰি লাভান্বিত হৈছে, তেখেতসকলৰ ধানখিনি কেনেদৰে বজাৰত বিক্ৰী কৰিব পাৰিব এই সম্পৰ্কে সজাগ কৰাই আজিৰ সভাখনৰ প্ৰধান উদ্দেশ্য আছিল। আমি আমাৰ বিভিন্ন কৃষকসকলক মাতি আনি PM কিষাণৰ জৰিয়তে 2000 টকাকৈ কেনেদৰে পাব পাৰি, PM ফচল বীমা যোজনা কেনেদৰে কৰিব পাৰি এই সম্পৰ্কে আমি ৰাইজক বুজালোঁ। লগতে ধান বিক্ৰী কৰাৰ কাৰণেও তেওঁলোকক আমি বুজাই দিছোঁ যাতে কেনেদৰে আমি ধানখিনি বিক্ৰী কৰিব পাৰিম। এইখিনিয়ে আছিল আজিৰ এই বিশেষ গাঁও সভাৰ প্ৰধান উদ্দেশ্য। গতিকে ধন্যবাদ। হাজোৰ পৰা অনামিকা কলিতাৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।